মধুৰী পুৰাম ৰঘুপতি তুমি ভকত নিজ গতি তোমাৰ চৰণে শৰণ কৰিলো নমো দেৱ দিন দুখহাৰী দয়াশীল দামোদৰ প্ৰভু আমি দূষিত চৰণে কৰায়ো উদ্ধাৰ আমি দূষিত চৰণে কৰায়ো উদ্ধাৰ। আজন্মৰ সেৱাৰ স্থলী বা বান্ধৱ প্ৰভু সমস্ত আই মাতৃবৃন্দ, আজি আমি পুনৰ আপোনাসৱক এভাগ কাহিনীৰ মাধ্যমেদি কেইটামান কথা আপোনাসৱৰ সেৱাৰ অৰ্থে আগবঢ়াব বিচৰা হৈছে। ইয়াতো আমাৰ ত্ৰুটি বিচ্যুতি অপৰাধ হ'লে আপোনাসৱে ভিতৰ বুলি ভাবি আমাৰ দায় মাৰ্জনা কৰিবৰ কাৰণে সবাৰ চৰণত আমি কৰপোতে সেৱা নিবেদন কৰা হৈছে। তে কাহিনীভাগ হ'ল অৰ্জুনৰ ভগৱান কৃষ্ণৰ চৰণত শৰণ বৎসলতা আৰু কৃষ্ণৰ লগত যুদ্ধ। কথাভাগ শুনিবলৈ বৰ অশোভনীয় যেন লাগে যে ভগৱান কৃষ্ণৰ চৰণত অৰ্জুনৰ শৰণ বৎসলতা আৰু কৃষ্ণৰ লগত যুদ্ধ। যিজন কৃষ্ণ অৰ্জুনৰ ৰথৰ সাৰথি আছিল, যাৰ কৃপাত অৰ্জুনে ভাৰত জয় কৰিব পাৰিছিল, যিজন কৃষ্ণৰ কৃপাত পাণ্ডৱসকলে সৰ্বসংকটৰ পৰা প্ৰত্যেকটো সমস্যা মুক্ত হৈ যাব পাৰিছিল, তে সেইজন কৃষ্ণৰ লগতনো অৰ্জুনৰ কিয় যুদ্ধ হ'ব লগা হ'ল, এই বিষয়ক এটি কাহিনী। তে প্ৰভু সমস্ত এবাৰ গাৰ্দব ঋষিয়ে যমুনাৰ জলত স্নান কৰি সূৰ্যাৰ্ঘ্য কৰিবৰ কাৰণে, সূৰ্য তৰ্পণৰ কাৰণে হাতত এচলু জল লৈ সূৰ্যক আৰাধনা কৰি আছিল। ঠিক এনে সময়তে আকাশমাৰ্গেদি চিত্ৰসেন গন্ধৰ্বই ৰথেৰে গমন কৰি থাকোঁতে হঠাৎ থু পেলাই দিলে ভূমিভাগলৈ
আৰু সেই গন্ধৰ্ব চিত্ৰখনৰ থু মাৰি দিয়া থু আহি পৰিলহি গাৰ্লৱ ঋষিৰ সেই সূৰ্যাৰ্ধ কৰিবৰ কাৰণে হাতত লৈ থকা জলচলুৰ ওপৰত। গাৰ্লৱ ঋষিয়ে যে ধ্যান কৰি চালে চিত্ৰসেন গন্ধৰ্বই এইটো কাম কৰিলে আৰু চিত্ৰসেন গন্ধৰ্বক অভিশাপ দিবৰ কাৰণে অনুমত হ'ল। কিন্তু তৎক্ষণাৎ মনলৈ এটা ভাৱ আহিল যে মই যদি চিত্ৰসেন গন্ধৰ্বক অভিশাপ দিওঁ তেতিয়াহ'লে মোৰ ব্ৰহ্মশক্তিৰ লোপ পাই যাব। গতিকে নাই গাৰ্লৱ ঋষি দ্বাৰকালৈ আহিল। আহি ভগৱান কৃষ্ণৰ ওচৰত চিত্ৰসেন গন্ধৰ্বই কৰা সেই কৰ্মভাগৰ বিষয়ে ক'লে আৰু আজিৰ দিনটোৰ ভিতৰতে চিত্ৰসেন গন্ধৰ্বক দ্বাৰকাপতি কৃষ্ণই নিধন কৰিব লাগে। এই কথাটো গাৰ্লৱ ঋষিয়ে কৃষ্ণক অৱগত কৰিলে। কৰাৰ লগে লগে ভগৱান কৃষ্ণয়ো গাৰ্লৱ ঋষিক কথা দিলে যে মই আজিৰ দিনটোৰ ভিতৰত চিত্ৰসেন গন্ধৰ্বক শিৰচ্ছেদ কৰিম আৰু মই মোৰ মাতৃ দৈৱকী, পিতা বসুদেৱ আৰু গাৰ্লৱ ঋষিৰ চৰণত শপত খাই কৈছোঁ যে মই আজিৰ দিনটোৰ ভিতৰত চিত্ৰসেন গন্ধৰ্বক শিৰচ্ছেদ কৰিম। তে কথাষাৰ শুনি গাৰ্লৱ ঋষিয়ে বৰ সন্তোষ পালে আৰু আশ্ৰমলৈ ঘূৰি আহিল। তে গাৰ্লৱ ঋষি ওলাই অহাৰ সময়তে দ্বাৰকাপতি কৃষ্ণৰ ওচৰত উপনীত হ'ল দেৱৰ্ষি নাৰদ। নাৰদক ভগৱান কৃষ্ণই আপ্যায়ন কৰি বহুৱালে। কিন্তু ভগৱান কৃষ্ণৰ মুখমণ্ডলত নিৰানন্দ এটা ভাৱ ফুটি উঠিল। তে ভগৱান কৃষ্ণৰ শ্ৰীমুখ দৰ্শন কৰি দেৱৰ্ষি নাৰদে জানিব বিচাৰিলে, প্ৰভু আপোনাকতো পৰমানন্দ কন্দ বুলি কোৱা হয়। আপোনাৰ মুখমণ্ডল দেখিলেই মানুহৰ হতাশা, নিৰাশা, দুখ বেদনা সকলো পাহৰি যায়। আপোনাৰ মুখমণ্ডলত কেৱল আনন্দই আনন্দ প্ৰকাশিত হৈ থাকে। তে আজি আপোনাৰ মনটোত দেখোন কিবা বিষণ্ণ বদন যেন লাগিছে। তে কিয় আপোনাৰ এই অৱস্থা? লগালগ কৃষ্ণয়ো মুনিবৰ নাৰদক সেই চিত্ৰসেন গন্ধৰ্বৰ কথাটো কৈ দিলে। শুনাৰ লগে লগে দেৱৰ্ষি নাৰদৰ মনত বৰ কৌতূহল হ'ল আৰু নাৰদে কি কৰিলে, দ্বাৰকাৰ পৰা সোনকালে বিদায় ল'লে আৰু বিদায় লৈ চিত্ৰসেন গন্ধৰ্বৰ ওচৰ পালেগৈ। তে গন্ধৰ্বপতি চিত্ৰসেন ৰজাই দেৱৰ্ষি নাৰদৰ সাদৰ শুশ্ৰূষা কৰি বহুৱালে আৰু নিজৰ জীৱনৰ ভূত ভৱিষ্যত ভাল বেয়া এই বিষয়ক জ্যোতিষী যিহেতু দেৱৰ্ষি নাৰদ, তে নাৰদৰ ওচৰত মানে এবাৰ নিজৰ ভৱিষ্যৎবাণী চাবৰ কাৰণে ৰজাই আগ্ৰহ কৰিলে। তে নাৰদে ক'লে যে তুমি এইবোৰ কি কৰিছা? আৰে তোমাৰতো আৰু বেছি আয়ুস নাই, তোমাৰ আজিৰ দিনটোৰ ভিতৰত দ্বাৰকাপতি কৃষ্ণই তোমাক শিৰচ্ছেদ কৰিব। তুমি এইবিলাক কি অকণো তোমাৰ কি হৈছে, তুমি কি ভাবিছা? তো এই বুলি ক'লত চিত্ৰসেন গন্ধৰ্বই মানে ৰৈ নাথাকিল যে ক'লৈ গ'লে মই দ্বাৰকাপতি কৃষ্ণৰ পৰা পৰিত্ৰাণ পাম। এই ভাৱনাত উদ্বুদ্ধ হৈ কৈলাশপতি মহাদেৱ শংকৰৰ ওচৰ পালেগৈ। শংকৰেও আশ্বাস নিদিলে। প্ৰজাপতি ব্ৰহ্মাৰ ওচৰ পালেগৈ, ব্ৰহ্মাই আশ্বাস নিদিলে। দেৱৰাজ পুৰন্দৰ ওচৰ পালেগৈ, পুৰন্দৰে আশ্বাস নিদিলে। তে ক'তো যেতিয়া কোনেও আশ্বাস দিয়া নাই, কিয়নো
আৰে কৃষ্ণৰ লগত কোনে সংগ্ৰাম কৰিব? আৰু চিত্ৰসেন গন্ধৰ্বক বচাবলৈ যাওঁতে ভগৱান কৃষ্ণই সেইসকলৰ ওপৰত নিশ্চয় প্ৰতিকাৰ কৰিব, নিশ্চয় সংগ্ৰাম কৰিব। গতিকে এই ভয়ত যেতিয়া নেকি কোনো আশ্বাস নিদিলে, যে চিত্ৰসেন গন্ধৰ্ব লৰালৰিকৈ আকৌ ঘূৰি আহি ৰাণীৰ সহিতে দেৱৰ্ষি নাৰদৰ চৰণত পৰি উপায় বিচাৰি দেৱৰ্ষি নাৰদে তে ঠিক আছে, তুমি এটা কাম কৰা, তুমি আজি ৰাতি দুপৰ ৰাতি তুমি যমুনাৰ পাৰত অমুক জেগাত তুমি যাব লাগে, উপায় দিছে নাৰদে। আৰু গৈ তাত তুমি খুব কৰুণ ভাৱনাত তুমি মৌন হৈ থকাৰ সময়তে তুমি এগৰাকী তিৰোতাক লগ পাবা। আৰু সেই তিৰোতাগৰাকীয়ে যেতিয়া নেকি তোমাক সুধিব, হে ৰাজন আপোনাৰ কি হৈছে, তে তুমি যে তেওঁ প্ৰতিজ্ঞা নকৰালৈকে তুমি তোমাৰ সমস্যাটোৰ কথা নক'বা। তোমাক যিমানেই আশ্বাস নিদিয়ক লাগিলে তুমি সেই তিৰোতাগৰাকী প্ৰতিজ্ঞাবদ্ধ কৰাই তেওঁৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় বিষয়ে আৰু সেই দ্বাৰকাপতি কৃষ্ণই যি প্ৰতিজ্ঞা কৰিছে আজিৰ দিনটোৰ ভিতৰত প্ৰাণদণ্ড দিয়া, সেই বিষয়ক তুমি কথাখিনি অৱগত কৰিবা। আগত কিন্তু কথাবোৰ নক'বা। এই বুলি কৈ দেৱৰ্ষি নাৰদ অতি সোনকালে ঘূৰি আহিল, ইন্দ্ৰপ্ৰস্থ পালেহি। ইন্দ্ৰপ্ৰস্থত অৰ্জুন সুভদ্ৰা য'ত আছিল, পোনছাতে দেৱৰ্ষি নাৰদ গৈ সুভদ্ৰাৰ ওচৰ পালেগৈ। সুভদ্ৰাক ক'লে, সুভদ্ৰা, আজিৰ দিনটো পৰ্ব বৰ ভাল হে। আজি যদি ৰাতি দুপৰ ৰাতি যদি যমুনাৰ পাৰত বা যমুনাৰ জল তুমি স্নান কৰা, বা যমুনাৰ পাৰত কোনোবা যদি আৰ্তজনক তুমি ভিক্ষা দিব পাৰা, কিবা দান দিব পাৰা, তেতিয়াহ'লে তোমাৰ অক্ষয় পুণ্য আৰ্জন হ'ব। তে দেৱৰ্ষি নাৰদৰ কথা মৰ্মে সুভদ্ৰাই লগৰ সখী 2-4গৰাকীক লগত লৈ সেইদিনা ৰাতিৰ ভাগলৈকে সুভদ্ৰা যমুনাৰ পাৰলৈ ওলাল। মাজৰাতি গৈ কিছুদূৰ আগুৱাওঁতে সুভদ্ৰাই শুনিবলৈ পালে যে কোনোবা এজনে কান্দিছে দেখোন। তে কোননো সেইজন আৰ্ত? গৈ ওচৰত দেখিলেগৈ যে এজনে খুব কান্দিছে। তে সুভদ্ৰাই সুধিলে যে তোমাৰ কি হৈছে কোৱা? তেতিয়া নাই আৰম্ভতে তেওঁ বোলে নহয়, আপুনি মোক প্ৰতিজ্ঞা কৰি ক'ব লাগিব, তেতিয়াহে মই ক'ব পাৰিম। বোলে মই প্ৰতিজ্ঞা কৰি কৈছোঁ, তোমাৰ কি হৈছে তুমি কোৱা। তোমাক কি সহায় কৰিব লাগে মই তাকেই কৰিম, প্ৰতিজ্ঞাত মই বন্দী হৈছোঁ, তুমি খুলি কোৱা কি হ'ল তোমাৰ সমস্যা। তেতিয়া চিত্ৰসেন গন্ধৰ্বই সুভদ্ৰাক ক'লে যে মোকতো আজি কৃষ্ণই প্ৰাণদণ্ড দিম বুলি প্ৰতিজ্ঞা কৰিছে, গতিকে মোক কৃষ্ণৰ এই হাতৰ পৰা মোক বচাই দিব লাগে। তে সুভদ্ৰাটো বৰ বিপাঙত পৰিল। যেতিয়া নেকি গাৰ্দভ ঋষিৰ একগন্দুষ জলত চিত্ৰসেন গন্ধৰ্বই অজানিতে পিক মাৰি দিয়া থু গৈ গাৰ্দভ ঋষিৰ জলত হাতত থকা জলত পৰিল। আৰু পৰিণামস্বৰূপে কৃষ্ণই যেতিয়া নেকি চিত্ৰসেন গন্ধৰ্বক শিৰচ্ছেদ কৰাৰ যি প্ৰতিজ্ঞা বিবৰি ক'লে, এতিয়া সুভদ্ৰা বিপাঙত পৰিল। কিয়নো সুভদ্ৰা হ'ল কৃষ্ণৰ অত্যন্ত মৰমৰ
আৰু সুভদ্ৰাই কৃষ্ণক অত্যন্ত ভাল পায়, মৰম কৰে, শ্ৰদ্ধা কৰে। তে কৃষ্ণ বিৰুদ্ধে এতিয়া সুভদ্ৰাই কেনেকৈ কি উপায় কৰিব? যিহেতু প্ৰতিজ্ঞাত আবদ্ধ হ'ল, তে সুভদ্ৰাই চিত্ৰসেন গন্ধৰ্বক ক'লে, ঠিক আছে, ইন্দ্ৰপ্ৰস্থ যাওঁ বোলা। ইন্দ্ৰপ্ৰস্থলৈ আহি অৰ্জুনৰ ওচৰত সুভদ্ৰাই গোটেই কথাখিনি বিৱৰি ক'লে। ক'লত অৰ্জুনে আশ্বাস দিলে, ঠিক আছে সুভদ্ৰা, তুমি চিন্তা নকৰিবা, তোমাৰ জয় হ'ব। তে দেৱৰ্ষি নাৰদ তৎকালীনভাৱে গৈ আকৌ দ্বাৰকা পালেগৈ। দ্বাৰকাপতি ভগৱান কৃষ্ণক ক'লেগৈ যে প্ৰভু, আপুনি চিত্ৰসেন গন্ধৰ্বক প্ৰাণদণ্ড দিয়াৰ যি প্ৰতিজ্ঞা কৰিছে, সেই চিত্ৰসেন গন্ধৰ্বক কিন্তু মধ্যম পাণ্ডৱ অৰ্জুনে আশ্ৰয় দিছে। তাকে চাই আপুনি যুদ্ধ কি কৰে সেইটো আপোনাৰ কথা। তেতিয়া ভগৱান কৃষ্ণই নাৰদক ক'লে, মুনিবৰ, মোৰ হৈ আপুনি অৰ্জুনক এবাৰ কথাটো অনুৰোধ কৰি চাওকগৈচোন। পাৰিলে অৰ্জুনে যুদ্ধ নকৰাকৈ থকাটোৱেই ভাল কথা। তে দেৱৰ্ষি নাৰদ গৈ অৰ্জুনৰ ওচৰ পালেগৈ। অৰ্জুনক গৈ ক'লেগৈ যে দ্বাৰকাপতি ভগৱান কৃষ্ণই যদি পৰা যায় যুদ্ধ নকৰাকৈ কিবা এটা উপায় কৰিবলৈ কৈছে। তেতিয়া অৰ্জুনে ক'লে, যুদ্ধটো মই যদি ভগৱান কৃষ্ণৰ চৰণত সদা সৰ্বদাই শৰণাপন্ন হৈ আছোঁ, যদি মই ভগৱান কৃষ্ণক সঁচা অৰ্থত সেৱা কৰা হয়, ভক্তি কৰা হয়, তেতিয়াহ'লে মই সংগ্ৰাম কৰিমেই, যুদ্ধ কৰিমেই। তে ভগৱান কৃষ্ণইহে প্ৰতিজ্ঞা লংঘন কৰে। মইতোতো প্ৰতিজ্ঞা লংঘন কৰি পোৱা নাই কেতিয়াও, গতিকেলৈ মই যুদ্ধ কৰিমেই। কাৰণ কৃষ্ণৰ শ্ৰীমুখতে মই শুনিছিলোঁ যে শ্ৰেয়ান স্বধৰ্ম বিগুণ, ক্ষত্ৰিয়ৰ স্বধৰ্ম হ'ল যুদ্ধ। যে যুদ্ধ কৰোঁতে যদি নিধনো হয় বা এই যুদ্ধ ধৰ্মটো যদি বেয়াও হয়, তথাপিতো ক্ষত্ৰিয়ৰ কাৰণে যুদ্ধ ধৰ্মই উত্তম পন্থা। গতিকেলৈ ভগৱান কৃষ্ণৰ শ্ৰীমুখৰ পৰা শুনা বাণী মৰ্মে মই ভগৱন্তৰ বলকে শৰীৰত ধাৰণ কৰি ভগৱন্তৰ লগত সংগ্ৰাম কৰিমেই। তে এইবুলি ক'লত দেৱৰ্ষি নাৰদ তুৰন্ত ঘূৰি আহিলে, আহি কৃষ্ণক সম্পূৰ্ণ কথাবোৰ অৰ্জুনৰ কথাবোৰ কৈ দিলেহি। এতিয়া কৃষ্ণৰ অৰ্জুনৰ সংগ্ৰাম হোৱাটো নিশ্চিত। তে যথাসময়ত দ্বাৰকাৰ অৰ্জুনৰ লগত, কৃষ্ণৰ লগত যাদৱসকল আৰু ইন্দ্ৰপ্ৰস্থত অৰ্জুনৰ লগত পাণ্ডৱসকল সদল বলে সংগ্ৰামৰ কাৰণে ওলাই আহিল। তুমুল সংগ্ৰাম হ'ল। বিভিন্ন ধৰণৰ শৰ প্ৰহাৰ কৰিছে, অৰ্জুনেও মাৰিছে, কৃষ্ণই প্ৰহাৰ কৰিছে। নাই, কাৰো জয় নাই, কাৰো পৰাজয় নাই। তো অৱশেষত কৃষ্ণই সুদৰ্শন চক্ৰ প্ৰেৰণ কৰিলে আৰু অৰ্জুনেও মহাদেৱ শংকৰৰ পৰা লাভ কৰা পাশুপাত অস্ত্ৰ প্ৰদান কৰিলে। এই পাশুপাত অস্ত্ৰৰ সুদৰ্শন চক্ৰৰ প্ৰভাৱত যেন গোটেই বিশ্ব প্ৰলয় হ'ব, এতিয়া বিশ্বখন ধ্বংসই হ'ব। এতিয়া এই অৱস্থাটো দেখি অৰ্জুনে মহাদেৱ শংকৰক স্মৰণ কৰিলে। স্মৰণ কৰাৰ লগে লগে মহাদেৱ শংকৰ আহিল, আহি সেই পাশুপাত অস্ত্ৰৰ সুদৰ্শন শান্ত কৰিলে। কৰি ভগৱান কৃষ্ণৰ ওচৰলৈ মহাদেৱ শংকৰ আহিল। সেৱা ধৰি মহাদেৱ শংকৰে ভগৱান কৃষ্ণক জনালে, প্ৰভু, আপুনিতো ভকতৰ প্ৰতিজ্ঞা ৰক্ষা হ'বৰ কাৰণে নিজৰ প্ৰতিজ্ঞাটো আপুনি এৰে, ভংগ কৰে। গতিকে অৰ্জুনৰ প্ৰতিজ্ঞা ওচৰত আপুনি আপোনাৰ প্ৰতিজ্ঞা বৰ্জন কৰি
আপোনাৰ লীলা ইমানতে সম্বৰণ কৰক। কথাষাৰ শুনি ভগৱান কৃষ্ণই মহাদেৱ শংকৰক আশ্বাস দিলে আৰু অৰ্জুনকো সমৰৰ পৰা মুক্তি দিলে। চিত্ৰসেন গন্ধৰ্বক অভয়দান কৰিলে। কৰি ঠিক সেই মুহূৰ্ততে গাৰ্লৱ ঋষি গৈ সেই ঠাইত উপনীত হ'ল। তে গাৰ্লৱ ঋষিয়ে দেখিলে যে চিত্ৰসেন গন্ধৰ্বক কৃষ্ণই শিৰচ্ছেদ কৰা যি প্ৰতিজ্ঞা আছিল, প্ৰতিজ্ঞা এৰিলে। তে চিত্ৰসেন গন্ধৰ্ব, কৃষ্ণ, অৰ্জুন, সুভদ্ৰা এই চাৰিওজনকে গাৰ্লৱ ঋষিয়ে কি কৰিলে যে মই যদি ব্ৰহ্মতত্ত্ব অৰ্জন কৰিছোঁ তেতিয়াহ'লে মই ইয়াৰ প্ৰতিকাৰ নিজেই কৰোঁ, এই বুলি গাৰ্লৱ ঋষিয়ে এক গণ্ডুষ জল হাতৰ চলুত বাকি ল'লে কমণ্ডলৰ পৰা। অৱস্থানো দেখি সুভদ্ৰায়ো ক'লে মই যদি সঁচা অৰ্থত পতিপৰায়ণা এগৰাকী সতী হওঁ, মোৰ যদি কৃষ্ণৰ প্ৰতি মোৰ অত্যন্ত শ্ৰদ্ধা আৰু প্ৰেম ভক্তি আছে, তেতিয়াহ'লে মই কথা দিছোঁ যে গাৰ্লৱ ঋষিৰ হাতৰ জল ভূমিভাগত কেতিয়াও নপৰিব। তো হয়ো গাৰ্লৱ ঋষিৰ হাতৰ জল হাততে থাকিল। তে সমস্তজনে দেখিলে যে গাৰ্লৱ ঋষিয়ে অকস্মাত সৰু এটা কথাতে ইমান এটা ডাঙৰ সমস্যাৰ আয়োজন কৰা। গাৰ্লৱ ঋষি লজ্জিত হৈ আশ্ৰমলৈ প্ৰত্যাগমন কৰিলে আৰু সকলো অৰ্জুনো ইন্দ্ৰপ্ৰস্থলৈ গ'ল আৰু কৃষ্ণও সৈন্যসকলৰ সৈতে দ্বাৰকালৈ গমন কৰিলে। কাহিনী ভাগ হ'ল ইমানেই। এতিয়া এইখিনিতে আমি কেইটামান কথা চাব লগা আছে কি যে ভগৱান কৃষ্ণ ভকত বৎসল ভগৱন্ত, ভকতৰ প্ৰতিজ্ঞা ৰাখিবৰ কাৰণে ভগৱন্তই নিজৰ প্ৰতিজ্ঞাও লংঘন কৰিবলৈ কুণ্ঠাবোধ নকৰে। নম্বৰ 1। 2 নম্বৰত অৰ্জুনৰ যিটো শৰণ বৎসলতা, লাগিলে ভগৱান কৃষ্ণৰ লগতে সংগ্ৰাম কৰিব, অথচ কিন্তু শৰণভ্ৰষ্ট হ'বলৈ দিয়া নাই। অৰ্জুনে কৃষ্ণৰ বিৰুদ্ধে যুঁজিবলৈ যোৱা সময়তো ভগৱান কৃষ্ণৰ চৰণত কিন্তু শৰণ অটুট ৰাখিছে। 2 নম্বৰ কথা হ'ল কি যে সুভদ্ৰাই এনে এগৰাকী সতী যিগৰাকীয়ে সঁচা অৰ্থত অৰ্জুনৰ প্ৰতি স্বামী ভক্তি অটুট ৰখাৰ কাৰণে, কৃষ্ণৰ প্ৰতি প্ৰেম ভক্তি অটুট ৰখাৰ কাৰণে সুভদ্ৰাই সেই ব্ৰহ্ম ঋষি গাৰ্লৱ ঋষিৰ অভিশাপকো, গাৰ্লৱ ঋষিৰ সেই অভিশাপ দিবলৈ লোৱা যি এক গণ্ডুষ জল, সেই জলকো ভূমিত পৰিবলৈ নিদিয়াকৈ যে গাৰ্লৱ ঋষি হাতৰ তলুৱাতে ৰখাই দিব পাৰিছিল। মানে মই এই কথাটো এইকাৰণে ক'বলৈ বাধ্য হৈছোঁ আইসকল, যে আমাৰ আই মাতৃসকলৰ পতিপৰায়ণা ভক্তি ইমান মহান, ঈশ্বৰ পৰায়ণ ভক্তি ইমান মহান, যাৰ সন্মুখত স্বয়ং ব্ৰহ্মশক্তিও ম্লান হৈ যাবলৈ ধৰে, নিষ্ক্ৰিয় হৈ যাবলৈ ধৰে। সেইকাৰণে আমি যিমান পৰিমাণে পৰা যায় তে পতিপৰায়ণা আইসকলে স্বামী ভক্তি অটুট ৰখাটো এক মহান ক্ষমতা আৰু মহান শক্তি আইসকলে লাভ কৰিব পাৰে। ভগৱান কৃষ্ণৰ প্ৰতি যিমান পৰিমাণে প্ৰেম ভক্তি আই মাতৃসকলে অক্ষুণ্ণ ৰাখিব, সিমান পৰিমাণে আই মাতৃসকলৰ সতীত্ব গুণটো বহু গুণে বৃদ্ধি পাবলৈ ধৰে। তে প্ৰভু সমস্ত
আই মাতৃবৃন্দ, তে আমি এই কথাকেইটা আজিৰ কাৰণে ইমানতে আমি আগবঢ়ালোঁ আৰু পৰৱৰ্তী আমি ইয়াৰ পিছত চেষ্টা কৰিম। গতিকে আমি কওঁতে কিবা ত্ৰুটি বিচুৰি যদি অপৰাধ হৈছে আপোনাক হবে মৃত্যুৰ ভিত্তি বুলি ভাবি আমাৰ দায় মাৰ্জনা কৰিবৰ কাৰণে সবাৰ চৰণত আমি পুনঃ সেৱা নিবেদন কৰিম।